My dear viewers and learners, welcome, নমস্কাৰ। প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ পেজ নং 20 নং পেজত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ঝংকাৰ কিতাপখনৰ 20 নং পেজত থকা ইয়াত দিছে ক আম, আলু, আদা, কি বোলে আম। এতিয়া ৰছী, ৰঙালাও, ৰবৰ, আকৌ এবাৰ পঢ়ো, ৰছী, ৰঙালাও, ৰবৰ, মকৰা, ময়ূৰ, মটৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ পঢ়ো, আম, আলু, আদা, ৰছী, ৰঙালাও, ৰবৰ, মকৰা, ময়ূৰ, মটৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আকৌ অভ্যাস কৰোঁ। আপেল, 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 আপেল। আনাৰক, আনাৰক, আঙুৰ, আঙুৰ। ৰথ। মধুৰিআম, মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কি দিছে, ফুটবোৰ লগাই লিখোৱা। এইদৰে তোমালোকে প্ৰথমে এইটো কৰিবা, তাৰপিছত এই ফুটবোৰ এইদৰে লগাবা, তাৰপিছত এইটো দিবা, এইটো টানিবা, তাৰপিছত এইদৰে টানিবা। এইদৰে তোমালোকে আখৰবোৰ লিখিবা। ইয়াত লিখোৱা ইয়াত আটো লিখিবা, ৰটো ইয়াত লিখিবা, মটো ইয়াত লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ ঝংকাৰ কিতাপখনৰ 21 নং পেজত থকা শুনো আৰু প্ৰথম ধ্বনি কোৱা। তোমালোকে শুনিবা আৰু প্ৰথম ধ্বনি কবা। মাছ, মাখি। ইয়াত দিছে কাৰা। আকাৰৰ পৰা আকাৰটো এইদৰে বৰ লগত আকাৰ হলে আকাৰ যোগ হৈ কি বা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে বৰ লগত আকাৰ যোগ হৈ বা হয়। বত আকাৰে বা। এতিয়া আমি কিছু অভ্যাস কৰোঁ। বত আকাৰে বাৰ, বাট, বালি। আকৌ অভ্যাস কৰোঁ। বত আকাৰে বাৰ, বাট, বালি। আমি জানো যে মৰ লগত আকাৰ যোগ হৈ মা হয়। মত আকাৰে মা। আমি এতিয়া অভ্যাস কৰোঁ। মাখন, মাকৈ,
মাকৈ মামা মামা এইদৰে আমি মা দি আৰু আখৰ ক'ব পাৰোঁ যেনে মাটি মাজুলী এতিয়া অহা আমি আৰু জানি লওঁ কৰ লগত আকাৰ যোগ হৈ কা হয় কা কত আকাৰে কা কা কাজল কা কাজল কা কাপোৰ কাপোৰ কাৰণ কাৰণ এতিয়া আমি আকৌ অভ্যাস কৰোঁ কা কত আকাৰে কা কা কাজল কাপোৰ কাৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰৰ লগত আকাৰ যোগ হৈ ৰা হয় ৰত আকাৰে ৰা ৰা এতিয়া আমি কিছু অভ্যাস কৰোঁ ৰা ৰাণী ৰাণী ৰাতি ৰাতি ৰাইজ ৰা ৰাণী ৰা ৰাতি ৰা ৰাইজ ৰাণী ৰাতি ৰাইজ তোমালোকে এইদৰে আন আন শব্দ প্ৰেক্টিছ কৰিবাচোন ৰাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে লিখিব লাগে লিখো আহা এতিয়া কিহৰ চবে ভালদৰে চাচোন তোমালোকে নিশ্চয় দিবলৈ বাদাম বতাকাৰ বা বাদাম এইটো হ'ল ছবিটো নিশ্চয় ধৰিছে মাখি 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 এইটো নিশ্চয় হৈছে কাণ কাণ এইটো মাছ মাছ এইটো নিশ্চয় ধৰিছে বাঘ বাঘ কাউৰী 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 বাহ বাহ ৰামধেনু 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 ৰত আকাৰে ৰামধেনু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আকৌ এবাৰ পঢ়ো লিখো ইয়াত দিছে লিখো হা ইয়াত লিখিব বাদাম বাদাম মাখি কাণ মাছ বাঘ কাউৰী বা ৰামধেনু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে আনলৈ শ্বেয়াৰ কৰিব থেংক ইউ so much